স্কুলৰ ফাংচন আৰম্ভ হোৱাৰ প্ৰথমতে স্কুলত মানে প্ৰে কৰে, প্ৰাৰ্থনা দি ষ্টাৰ্ট কৰে। তো স্কুলখিনি কৰা হোৱাৰ পিছত আৰু প্ৰগ্ৰাম আৰম্ভ কৰিব। আৰু এই প্ৰগ্ৰামটোত কেইগৰাকীমান বিশেষ ব্যক্তিক নিমন্ত্ৰণ কৰা হৈছিল আৰু তেখেতসকলকো পৰিচয় কৰাই দিলাক। আৰু এইবাৰ আমাৰ বৰপেটাৰ বুঢ়া সত্ৰাধিকাৰদেৱ তেওঁ শিক্ষাৰ বিষয়ে অলপমান বক্তৃতা দি আছে। স্কুলখনৰ এনুৱেল ডে হিচাপে আজি গোটেইখিনি ছাত্ৰ ছাত্ৰীৰ আগত যিটো অনুষ্ঠান অনুষ্ঠিত হৈছে সম্পূৰ্ণ অনুষ্ঠানটো বৰপেটাৰ অনুষ্ঠিত কৰা হ'ল। স্কুলত প্ৰগ্ৰাম চাব অহাৰ মেইন উদ্দেশ্যটোৱে হৈছে এই সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ ডান্স পাৰক নৰক যিখিনি পাৰে সেইখিনি যে ধুনীয়াকৈ প্ৰদৰ্শন কৰে সেইখিনি চায়ে ভাল লাগে, হাঁহিয়ে উঠে আৰু মাকবিলাকে ইমান ধুনীয়াকৈ সাজে দিয়ে, চায়ে ভাল লাগে। সেইখিনি চোৱাৰ কাৰণে মই যাওঁ।